মাঘ বিহুৰ উৰুকাৰ দিনাই এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিলে সকলোৰে প্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ কন্যাই। সেই শুভ সময়ত যোগ দিলে গৈ মোমায়েক অংকুৰ বিষয়াই। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই ছবিখনত ফুটি উঠিছে এক অপূৰ্ব সৌন্দৰ্য। মোৰ ভাগিনৰ সৈতে তোমাক এই শিৰোনামেৰে অংকুৰ বিষয়াই যি অনুভৱ প্ৰকাশ কৰিছে সেয়া কেৱল মাঘ বিহুৰ পৰম্পৰা নহয়, সেয়া প্ৰেম, স্নেহ আৰু আত্মীয়তাৰে জড়িত বিশেষ মুহূৰ্ত। ছবিখনৰ মাজেৰে যেন মেলি পৰিছে সংসাৰৰ কুঁহিপাত। বৰষাৰাণী বিষয়াৰ কন্যা আৰু অংকুৰ বিষয়াৰ মাজৰ সেই মৃদু হাঁহি আৰু মাধ্যময় সম্পৰ্ক যেন প্ৰমাণ দিছে এই ছবিখন কেৱল সামাজিক মাধ্যমত নহয়, মাঘৰ সাঁচি পাতত থাপনা দিবলৈ সমঞ্জ হৈছে। এই অজীৱ অনুভৱ মাঘ বিহুৰ উৎসৱৰ আনন্দ সজীৱ কৰি তুলিবলৈ এনে মুহূৰ্তবোৰেই যথেষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই তেওঁৰ ককায়েক অংকুৰ বিষয়াই মাঘ বিহুৰ উৰুকাৰ দিনাই এনেধৰণৰ তেওঁৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ এটা লাইক কৰি দিব, আৰু যদিহে পোনপ্ৰথমভাৱে আমাৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।